ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া অসম প্ৰদেশ আঠাৱালে অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সভা আৰু যোগদান কাৰ্যসূচী মহানগৰ বিষ্ণু নিৰ্মলা ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই অনুষ্ঠানত আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰাৰ লগতে কেইবাগৰাকীও লোকে দলটোত যোগদান কৰে এই অনুষ্ঠানত উপস্থিত থাকে আৰপিআইৰ ৰাজ্যিক সভাপতি কল্যাণ শৰ্মা কাৰ্যকৰী সভাপতি হীৰক বৰা আৰু ৰাহুল ওজাৰ লগতে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়াসকল আজি আমাৰ আৰপিআই আঠাৱালেৰ অসম ষ্টেট সাধাৰণ সভা আৰু যোগদান কাৰ্যসূচী হৈ গ'ল যথেষ্টখিনি লোকে আজি যোগদান কৰিলে আৰু ডিষ্ট্ৰিক্টে পৰৱৰ্তী পৰ্যায়ত আমাৰ যোগদান কাৰ্যসূচী চলি থাকিব আজি আমাৰ 30টা তেনেকুৱা আমি একচুৱেলি 8ৰ পৰা 12টা আমাৰ 26লৈকে আমি মন থিৰাং কৰিছোঁ যে 8ৰ পৰা 12টা কেণ্ডিডেট আমাৰ দ্বাৰা প্ৰক্ষেপ কৰা হ'ব আৰু আমি পূৰ্ণ গতিত লাগি আছোঁ যাতে আমাৰ মাজত এইবাৰ অসমত আৰপিআই আঠাৱালেৰ পৰা কমচে কম 4টা 5টা হ'লেও MLA আমাৰ মাজত আমি পাওঁ তাৰ কাৰণে আমি হজৰে লাগি আছোঁ প্ৰত্যেক ডিষ্ট্ৰিক্টৰ কমিটিবোৰেও লাগি আছে আৰু আজি এখন বহুত ফলপ্ৰসূ সভা আমাৰ হৈ গ'ল আৰু আজিৰ সভাখনৰ মেইন উদ্দেশ্য দুটাই আছিল এটা আছে আমাৰ আহি থকা 2026ৰ বিধানসভা আৰু 2 নম্বৰতে আছিল আমাৰ জ্যেষ্ঠ নেতা ইজৰাইল নন্দা ডাঙৰীয়াই আমাৰ পাৰ্টিত জইন কৰিছিল তেখেতক আমি অভিনন্দন জনাবৰ কাৰণে এই সাধাৰণ সভাখন পাতিছিলোঁ নিবনুৱা সমস্যাৰ ওপৰত বেছিকৈ আমি মাথা মাৰিছোঁ যাতে কিছুমান এনেকুৱাও আছে যে ক্লাছ 9-10 লৈকে পঢ়া ল'ৰা ছোৱালী যে ঘৰত বহিয়ে সিহঁতে মান্থলি কিবা এটা ইনকাম কৰিব পাৰে মানে থলুৱা উদ্যোগৰ ওপৰত আমি বেছিকৈ মাথা মাৰিছোঁ আজি আমাৰ যি হয়তো ষ্টেটৰ যি হয়তো আমাৰ যিখিনি কাৰ্যসূচী আমি হাতত লৈছিলোঁ আমাৰ সুচাৰুৰূপে পালন হৈ গ'ল আৰু আমি 2026 চনত যিখিনি কেণ্ডিডেট হয়তো আমি দিম আমাৰ সভাপতি কোৱাৰ দৰে প্ৰতিটো আমি ক্ষেত্ৰতে আমি হয়তো নিশ্চয় সেইখিনি পূৰণ কৰিম যাতে কেণ্ডিডেট আমি জিকাই আনাৰ কাৰণে এজন কেণ্ডিডেটক যিখিনি সুবিধা লাগে সকলোখিনি সুবিধা ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া আঠাৱালে দলক